মতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ নেতৃত্বত এটা জোৱাৰ আহিছে আৰু অসমৰ পাহাৰে ভৈয়ামে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰণৰ খিলঞ্জীয়া গোষ্ঠী সকলোৰে মাজত সকলোৱে আগবাঢ়ি আহিছে যে কংগ্ৰেছ দলটোক শক্তিশালী কৰি এইবাৰ যি নিৰ্বাচন হ'ব বিধানসভা নিৰ্বাচন 2026 এই নিৰ্বাচনত অসমৰ ৰাইজে ইতিমধ্যে অতিষ্ঠ হৈ পৰিছে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বিৰুদ্ধে আৰু ৰাইজে বিচাৰিছে কংগ্ৰেছে অতি শক্তিশালীভাৱে নিজকে আত্মপ্ৰতিষ্ঠা কৰিবৰ কাৰণে আকৌ অসমত আত্মপ্ৰতিষ্ঠা কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ কাহি বিভিন্ন প্ৰকাৰেৰে সৈতে সহযোগিতা আগবঢ়াইছে যোৱা 10 ছেপ্টেম্বৰৰ পৰা যিদিনাখন হিমন্ত বিশ্ব শৰ্মাই বহুত আগৰ পৰাই কৈ আছিলে যে আমাৰ সভাপতিৰ বিৰুদ্ধে তেওঁ কিবা কিবি বহুত তথ্য প্ৰমাণ দিব সভাপতি ইয়াৰ পৰা পলাই যাব লাগিব 10 ছেপ্টেম্বৰতো হিমন্ত বিশ্ব শৰ্মাৰ সেয়া ফ্লপ শ্ব' হ'ল আমি কৈছোঁৱেই আৰু 10 ছেপ্টেম্বৰৰ পৰা আমি প্ৰতি মাহে সেই 10 তাৰিখে আমাৰ অসমত যিসকল লোক আগবাঢ়ি আহিছে কংগ্ৰেছ দলৰ নীতি আদৰ্শ আৰু গৌৰৱ গগৈ নেতৃত্বৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰি সেইসকল লোকে গোটেই অসমতে যোগদান কৰিছে আজি 10 নৱেম্বৰ আজিৰ দিনটোত অসমৰ বিভিন্ন জিলা সদৰত যেনেকৈ মৰিগাঁৱত এয়া আমাৰ প্ৰায় 300 ব্যক্তি আজি যোগদান কৰিছে ঠিক তেনেকৈ গোটেই অসমত চাৰিওফালে যোগদানৰ পৰ্ব চলিছে আৰু মই ক'বলৈ পাই অতি ভাল পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে সদায় কৈ থাকে যে কংগ্ৰেছ দলটো বোলে মানে মাত্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ আছে আজি আপোনালোকক ক'বলৈ পাই ভাল পাইছোঁ যে তিনিচুকীয়াৰ দৰে জিলা আজিৰ দিনটোত গৌৰৱ গগৈ তাত আছে তিনিচুকীয়াৰ ফিলবাৰী বিজুলীবন আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰে পৰিপূৰ্ণ সেই গোটেই অঞ্চল তাত 3000 ব্যক্তিয়ে মই অকল তিনিচুকীয়াৰ কথাই কৈছোঁ 3000 ব্যক্তিয়ে আজি সদলে বলে আহি আবাল বৃদ্ধ বনিতা সকলোৱে আহি আজি কংগ্ৰেছ দলত যোগদান কৰিছে তিনিচুকীয়াত আৰু অকল তিনিচুকীয়াতে নহয় প্ৰত্যেক অসমৰ চুকে কোণে পাহাৰে ভৈয়ামে ডিমা হাছাওতে হওক কাৰ্বি আংলং জিলাতে হওক কোকৰাঝাৰত হওক বাক্সা ডিষ্ট্ৰিক্টতে হওক লখিমপুৰত হওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আজি মুঠতে আমাৰ হাতত অহা তথ্যমতে 10,000 বিভিন্ন অইন ৰাজনৈতিক দলৰ পৰা যিসকল কৰ্মী আছিলে বিজেপিৰ আছিলে বেলেগ বেলেগ ৰাজনৈতিক দলৰ আছিলে সেইসকলে আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু এইটোৱে এই কথা একেবাৰে স্পষ্ট কৰি দিছে যে অসমৰ ৰাইজে এটা গুণগত পৰিৱৰ্তন বিচাৰিছে আৰু কংগ্ৰেছৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ এই আটাইতকৈ দুৰ্নীতিপৰায়ণ যিখন চৰকাৰ এই দুৰ্নীতিপৰায়ণ চৰকাৰখন উৎখাত কৰি দিছপুৰত কংগ্ৰেছৰ নেতৃত্বাধীন এখন চৰকাৰ প্ৰতিষ্ঠিত কৰাটো অসমৰ ৰাইজে মনে প্ৰাণে কামনা কৰিছে আৰু তাৰ পৰিস্ফুটন আজিৰ দিনটোৰ পৰা আবিৰ্ভূত হৈছে তেনেকৈ আমাৰ চলি থাকিব গতিকে ময়ো মোৰ সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাত এই অনুষ্ঠানত উপস্থিত আছোঁ এতিয়া দৌৰ মাৰি গৈ পেলাই মই নগাঁৱলৈ গৈ আছোঁ নগাঁৱতো কেইবা হাজাৰো লোকে যোগদান কৰাৰ কথা আছে গতিকে তেওঁলোক সমবেত হৈছে ময়ো তালৈ গৈ আছোঁ